মাজুলীৰ বিশিষ্ট মুখাশিল্পী পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ চকুত চকলু। নিশা কোনো দুষ্কৃতিকাৰীয়ে ভাগিলে দুটাকৈ মুখা। বিগত ২৪ জুলাইত ভাগিছিল মুখা। দ্বিতীয়বাৰৰ বাবে এনেকৈ গুৰুজনাৰ সৃষ্টি মুখাশিল্পীৰ মুখা ভাঙি যোৱাত দুখ প্ৰকাশ কৰিলে মুখাশিল্পীগৰাকীয়ে। মই কিনো কম, দুখ প্ৰকাশ কৰিছোঁ। প্ৰথমেই দুখ লাগিছে মনত। এয়া আমাৰ নহয়, এয়া সমাজৰ এই শিল্পকৰ্ম। আৰু এই দুষ্কৃতিকাৰীয়ে এনেধৰণে এই যে সংঘাত আনিব শিল্পকৰ্মৰ ওপৰত, সংঘাত দিব নোৱাৰে। কাৰণ আমাৰ সদায় প্ৰাণ আছে আৰু প্ৰাণ সদায় থাকিব সমাজখনলৈ। আৰু সমাজৰ এই গুৰুজনাই দিয়া কৰ্মৰ ওপৰত আঘাত কৰিছে যি দুষ্কৃতিকাৰীয়ে। আমি ভাবিছোঁ তেওঁলোকক ভগৱন্তই সুমতি দিয়ক, ভাল কৰক, সমাজ ভাল হওক। আমাক সদায় সেইটো লাগে। আৰু সমাজৰ কাৰণেই গুৰুজনাই এতিয়ালৈকে এইখিনি কাম কৰি দি থৈ গৈছে। আৰু এই শিল্পকৰ্মৰ বিদ্যাৰ যোগেদি বহুজন নিজৰ স্বনিৰ্ভৰশীল হৈছে, আত্মসংস্থাপন হৈছে। সেইটো বৰ ভাল লগা কথা। গতিকে এইবিলাক আঘাত দিছে, মনত দুখ লাগিছে আৰু মই দুখ প্ৰকাশ কৰিছোঁ। আৰু পূৰ্বতে হৈছে এনেকুৱা ঘটনা? তেনেকুৱা হৈছিলে, আমি সিমান এইখিনি হেৰি কৰা নাই। কিন্তু দ্বিতীয়বাৰৰ ক্ষেত্ৰত অলপ মনত বহুত কিবা শংকা ভাৱ তেনেকুৱা আহিছে যে আমিতো বেয়া কাম কৰা নাই, সমাজখনৰ কাৰণে এইখিনি কৰা হৈছে। গতিকে এই দ্বিতীয়বাৰ ঘটিছে আৰু দুখ পাইছোঁ অন্তৰত। কি মুখা ভাঙিলে? এটা আছিলে আপোনাৰ মাৰিচ মুখা আছিলে। এইবোৰ মানে বিভিন্নজনে ভাওনা কৰিছে আৰু সেইধৰণে আমাৰ সহযোগীসকলে সেইখিনি কাম কৰিছে। আৰু কাম কৰি তেওঁলোকে এইটোৰ ওপৰত নিজেও চলিছে আৰু কলাটোক জীয়াই ৰাখিছে। প্ৰথম কথা, কলাক জীয়াই ৰাখিছে। গতিকে সেই জীয়াই ৰখাৰ ক্ষেত্ৰত যিটো আঘাত দিছে আৰু সেইটো ফালৰ পৰা দুখ লাগিছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মাজুলী বনগাঁও আৰক্ষীয়ে। মুখাশিল্পৰ জৰিয়তে দেশ বিদেশত সমাদৃত মাজুলীৰ চামগুৰি সত্ৰ। দেশ বিদেশী হাজাৰ হাজাৰ পৰ্যটকৰ আকৰ্ষণ কৰা এই মুখাশিল্প এতিয়া কোনো দুষ্কৃতিকাৰীয়ে আঘাত কৰা মানে অসমীয়া সংস্কৃতিত মুখ্যম আঘাত। ক'বলৈ ভাষাহীন হৈছোঁ। দুৰ্ভাগ্য, আমাৰো দুৰ্ভাগ্য। আৰু এয়া মাজুলীৰ ঐতিহ্যত আঘাত হানিছে বুলি ক'ব লাগিব। ৫০০ বছৰীয়া মহাপুৰুষ শংকৰদেৱ গুৰুজনে পৰম্পৰাক এই ধৰণে বিঘ্নিত কৰিছে, ভৰিৰে মোহাৰিছে। কাৰণ মুখাশিল্প এতিয়াৰ নহয়, গুৰুজনাৰে সৃষ্ট। আৰু খুব আধ্যাত্মিক ভাৱাপন্ন হৈ পেলাই আমি এই কাম কৰোঁ। আমাৰ লগতে আজি প্ৰায় ১৫-২০টা পৰিয়ালে এই মুখা কাম কৰি এই সংস্কৃতিৰ মাধ্যমতে তেওঁলোকে পোহপাল দি আছে মাক দেউতাকক, আৰু নিজেও পোহপাল গৈছে। গতিকে সেই শিল্পীসকলে উঠি অহা প্ৰজন্মক এনেদৰে আঘাত হনাটো বৰ দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। গতিকে কিনো ক'ম, এনেকুৱা কামৰ পুনৰাবৃত্তি নহওক। হৈছে ইয়াৰ আগত আৰু এবাৰ হৈছে, যোৱা ২৪ জুলাই তাৰিখেও সেই একেই ছাত্ৰ ছাত্ৰীসকলে মুখা শিকি আছিলে, থৈ গৈছে মুখা, ইয়াত ৰাতি গচকি পেলাইছে, ভাঙি পেলাইছে। ঠিক আজি যোৱা ৰাতিও ঠিক তেনেধৰণে এনেকুৱাই হৈছে। গতিকে এইবিলাক আমাৰ কাৰণে দুৰ্ভাগ্যজনক নহয়, মাজুলীবাসীৰ কাৰণে আচলতে এটা সংস্কৃতিৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। গতিকে এই দুষ্কৃতিকাৰীক ভগৱন্তে সুমতি প্ৰদান কৰক, আমি তাকেই কামনা কৰিছোঁ। আৰু এনেধৰণে সংস্কৃতিক যদি জীয়াই ৰাখিব নোৱাৰে, সংস্কৃতিবিহীন মানসিকতা বহুতকৈ অধিক বুলি কৈছে। গতিকে আমি তেনেকৈয়ে ভাবিব লাগিব সেইসকলক। গতিকে ভগৱন্তে সুমতি প্ৰদান কৰক আৰু ভৱিষ্যতে যাতে এনেকুৱা পুনৰাবৃত্তি নহয়, তাকে কামনা কৰিছোঁ। সন্দেহ কৰিছে নেকি? নাই, আমি সন্দেহ হিচাপে কাকো নকৰোঁ। যিহেতু আমাৰ শত্ৰু আছে বুলি আমি নাভাবোঁ। আমি কাকো অপৰাধ কৰা নাই, আমি কাম কৰি থাকোঁ, সংস্কৃতিৰ মাজতে আমি বিলীন হৈ আছোঁ। গতিকে আমি কোনোবা শত্ৰু আছে বুলি কেতিয়াও নাভাবোঁ আৰু সন্দেহ কৰাৰ থল আমাৰ হাতত নাই। মাজুলীৰ পৰা পৰাণজ্যোতি বৰা, দৈনিক অগ্ৰদূত ডিজিটেল।